শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰ প্ৰাংগণত আজি অনুষ্ঠিত হয় কৰ্কট ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ। ইনাৰ হুইল ক্লাব গুৱাহাটী ষ্ট'ৰ উদ্যোগত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত এই বিনামূলীয়া স্বাস্থ্য সজাগতা তথা পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ সমাজকৰ্মী যুৱ নেতা তথা বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সনাতন দাসৰ তত্বাৱধানত এই শিবিৰ অনুষ্ঠিত কৰা হয়। বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত এই শিবিৰত সহস্ৰজন লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু যুৱ নেতাগৰাকীৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। আজি ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰত মই আমন্ত্ৰণ কৰি আনিছিলোঁ এটা স্বাস্থ্য পৰীক্ষাৰ কাৰণে, বিশেষকৈ কেঞ্চাৰ ৰোগৰ ওপৰত সজাগতাৰ ওপৰত এটা আলোচনা চক্ৰ আছিলে আৰু বাকী সকলো বেমাৰৰে এটা হেল্থ চেকআপৰ কাৰণে আনিছিলোঁ। এইটোৰ উদ্দেশ্য আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ 57তম তেখেতৰ জন্মদিন আছিল। সেই জন্মদিনৰ সংগতি ৰাখি মই 4টা বৰ্ণাঢ্য কাৰ্যসূচী মই হাতত লৈছিলোঁ। প্ৰথম 1 তাৰিখৰ দিনে তেওঁৰ জন্মদিনৰ দিনাই শুৱালকুছি, হাজো, হালগাঁও বিস্তৃত যিগিলা আমাৰ হস্পিটেল আছে, চৰকাৰী হস্পিটেল, তেওঁলোকক মই মিঠাইৰ পেকেট এটা কৰি দিছিলোঁ আৰু দুপৰীয়া যিখিনি নিৰী মানুহ আছে বা মাধৱ মন্দিৰৰ ওপৰলৈ গ'লে যিখিনি মানুহ পুৰণীয়া বহি থাকে তেওঁলোকৰ হাতত মিঠাইৰ পেকেট এটা দি টোটেল মই 700 মানুহক বোলে 700 মানুহৰ পৰা এটা আশীৰ্বাদ লৈছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে। আৰু প্ৰত্যেককে কৈছিলোঁ যে আপোনালোকে আজি মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন, তেওঁৰ যাতে সুস্বাস্থ্য ভালে থাকে, তেওঁ যাতে অসমৰ বিকাশৰ গতিত আকৌ আগবঢ়াই লৈ যাব পাৰে, প্ৰগতি কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু একেলগে 700 মানুহে এটাৰ প্ৰত্যেকে মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ প্ৰদান কৰিছিলে। দ্বিতীয় কাৰ্যসূচীটো আছিলে আজি এই ঈশ্বৰ হাতীসত্ৰত মই হেল্থ চেকআপ কৰোৱে। এই বিশেষকৈ আমাৰ কৰ্কট ৰোগৰ ফলত আজিকালি বৰ ভয়াৱহভাৱে এই বিয়পি গৈছে। ইয়াৰ সজাগতাৰ অভাৱৰ কাৰণে মানুহে বহুতো ভয় খায় বা হ'লে মানুহ বহুত ভয় খাই বিচলিত হৈ যায়। ইমান যে ভয় খাব লাগে কোনো ধৰণৰ তেনেকুৱা বেমাৰ নহয়। তাৰ মই নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ ডক্টৰ জুই বৰগোহাঁই বাইদেউ ডাইৰেক্টৰ তেখেতক লৈ আহিছিলোঁ, হেল্থ চিটি ডাক্তৰ আনিছিলোঁ আৰু বাকী মানুহৰ যি প্ৰেছাৰ, ডায়েবেটিছ যিয়ে সৰু সুৰা বেমাৰ আজাৰ থাকে এটা বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছিলোঁ। এইটোৱে মুখ্যমন্ত্ৰীৰ তেখেতৰ জন্মদিনৰ কাৰণে মই কৰিছিলোঁ। তৃতীয়টা আছিলে মোৰ আদৰ্শ বিদ্যালয়ত সৰু ল'ৰা ছোৱালীৰ এটা টিভি বিতৰণ এটা কৰিছিলোঁ আৰু টিভি বিতৰণ কৰিয়ে লগতে সৰু ল'ৰা ছোৱালীক মিঠাই বিতৰণ কৰিছিলোঁ। আচলতে টিভিটো মোৰ ফালৰ পৰা দিয়া নাই, টিভিটো দিয়া আছিলে প্ৰগতি ছাত্ৰ সমাজৰ ল'ৰাবিলাকে দিছে, মোৰ হাতলৈ প্ৰেৰণ কৰিছিলে আৰু সেইটো নিৰ্দেশ দিছিলে ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই। এইটো আৰু চতুৰ্থটো আছিলে আমাৰ বৃক্ষৰোপণ। বৃক্ষৰোপণটো এতিয়াও হোৱা নাই, আমাৰ বৃক্ষৰোপণ হ'ব এই 4টা বৰ্ণাঢ্য কাৰ্যসূচীৰে। ভগৱানক প্ৰাৰ্থনা জনাইছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ অনাগত দিন তেওঁ সুখৰ হয়, তেওঁৰ ভৱিষ্যত যি পৰিকল্পনা সেইবিলাক বাস্তৱত ৰূপায়িত হয় আৰু অসমৰ প্ৰগতিৰ গতিতে আগবাঢ়ি যায়, ভাৰতৰ 1 নম্বৰ এখন ৰাজ্য হিচাপে পৰিগণিত হয়। সেইখিনিৰ কাৰণে এই ভাল কৰিছিলোঁ। জনপ্ৰিয়তাৰ শিক্ষক হাজো শুৱালকুছি সমষ্টিৰ সনাতন দাস, কিন্তু বিজেপিৰ ফালৰ পৰা আমি জানিব পাৰোঁ 12জনে প্ৰাৰ্থিত্ব প্ৰত্যাশী। এই ক্ষেত্ৰত কেনেকে বিট মাৰিব? নাই, এইটো এটা জনসাধাৰণৰ কথা, এইটো এটা দলৰ কথা। এতিয়া আজি যিহেতুকে গণতন্ত্ৰত আপুনি টিকেট বিচাৰে যাতে বঙলী খুজে, ইয়াৰ সকলোৱে বিচাৰে, 12জনে 1200 বিচাৰি পাৰে। ইয়াত দলে এটা নিৰ্ধাৰণ কৰিব, দলে নিশ্চিতভাৱে তেওঁ চাব, বেকগ্ৰাউণ্ডটো চাব বা দলে এটা চাব বা মুখ্যমন্ত্ৰী বোলে বিচাৰ কৰিব। মুখ্যমন্ত্ৰী যিটো এইটো আগৰ সমষ্টি আছিলে, তেওঁ ৰাইজৰ ফালৰ পৰা বা তেওঁৰ চোৰাংচোৱাৰ ফালৰ পৰা তেওঁক উপযুক্তভাৱে যাকে বিচাৰে তাকেই দিব। 12টাই কৰি আছে, বিজেপিৰে প্ৰচাৰ কৰি আছে, যিকোনো এজনেই পাব আৰু যিজনে টিকেটটো পায় আমি সকলোৱে সেইজন সহযোগ কৰিলে হ'ল। আমাৰতো কোনো জীৱত নাই, যোনে পায় তাৰ লগতে লাগিম আৰু টিকট বিচাৰা কাৰো সেই নাই, যি সকলোৱে বিচাৰিব পাৰে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।